দাস বাইদেউ, গ্রাম্য জিলাৰ সভাপতি কংকন দাস ডাঙৰীয়া, প্ৰাক্তন বিধায়ক গোপীদাস ডাঙৰীয়া, ব্লকৰ সভাপতি মাননীয় আইজুদ্দিন আহমেদ ডাঙৰীয়া, আমাৰ এডভোকেট কুৰবান আলী ডাঙৰীয়া, জিন্তু হাজৰিকা ডাঙৰীয়া, কিবিৰ বৰ্মন ডাঙৰীয়া, ধৰ্ম জৈন ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি সহায় সহযোগিতা আৰু আপোনালোকৰ পৰা ভোট ভিক্ষা বিচাৰিছো। মই আশা কৰিছো আপোনালোকে হাতৰ হিচাপে ভোট দিয়ে জয়যুক্ত কৰিব। এতিয়া মই দুটা খুব ইম্পৰ্টেণ্ট কথা কম। হুলস্থুল কৰিলে কথা কৈ লাভ নহ'ব, অকণমান শুনিব লাগিব। 7 তাৰিখে আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰাবাই ঠাকুৰক কিয় ভোট দিব? এইকাৰণে ভোট দিব যে বিগত সময়ত বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিছে, বিজেপি চৰকাৰে মানুহৰ মাজত মুছলমান সম্প্ৰদায়ৰ লোকসকলক ঘৃণাৰে উপচাই দিছে। এইখন ফিল্ডত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিটিং কৰি গৈছেনে নাই? ভোট দিব নেকি? ভোট দিব নেকি? মই আপোনালোকক কৈছো, ইছলাম ধৰ্মৰ 5টা পঞ্চস্তম্ভ আছে। প্ৰথম স্তম্ভ হৈছে ইমাম, দ্বিতীয়টো হৈছে সালাত, তৃতীয়টো হৈছে ইছলাম, চতুৰ্থ হৈছে জাকাত, পঞ্চমটো হৈছে হজ। ইছলাম ধৰ্মৰ অৰ্থ হৈছে শান্তি। ইছলাম মানে শান্তি হয় নে নহয়? ইছলাম ধৰ্মৰ যদি শান্তি হয়, বিজেপি চৰকাৰে অশান্তি আনা এই চৰকাৰক ভোট দিব নেকি? সঁচাকে ভোট দিবনে? মই আপোনালোকক কৈছো, NRC সময়ত ইছলামক লৈ বিজেপিয়ে কি কৰিছে? খেল খেলিছে। আপোনালোকক বিদেশী বুলি কৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে ভাৰতবৰ্ষত থকা সকলো মুছলমান বিদেশী বুলি কৈছে। কংগ্ৰেছে কৈছে নেকি? কংগ্ৰেছে কৈছে নেকি? কংগ্ৰেছে স্বাধীনতাৰ পিছত ধৰ্ম নিৰপেক্ষ হিচাপে কংগ্ৰেছে হিন্দু, মুছলমান, শিখ, ইছাই, বৌদ্ধিষ্ট, জৈন সকলোকে কংগ্ৰেছে ভাৰতত স্বতন্ত্ৰভাৱে থকাৰ অধিকাৰ দিছেনে নাই? আৰু বিজেপিয়ে কৈছে ইছলাম অশান্তি। বিজেপিয়ে কৈছিল নে নাই? মুছলমানৰ ভোট নালাগে বুলি কৈছিলে নে নাই? সুন্দৰী ৰাইজে এটা ভোট বিজেপিক দিব নেকি? মই আপোনালোকক কৈছো, আপোনালোকে 7 তাৰিখে হাতৰ ছবি ভোট দিয়ে কংগ্ৰেছ চৰকাৰক দিল্লীত বহাব লাগিব। আৰু নৰেন্দ্ৰ মোদীয়ে কৈছে ইছলামৰ মুছলমানৰ যিসকল মহিলা আছে, সন্তান জন্ম দিয়া মেচিন বুলি কৈছে নে নাই? সন্তান জন্ম দিয়া মেচিন বুলি কৈছে নে? মহিলাসকলে ভোট দিবনে? ইছলামক অপমান কৰা যদি বিজেপিয়ে 7 তাৰিখে ভোট দিয়ে, মই সুন্দৰীৰ পৰা কৈছো ইছলাম ধৰ্মক বিশ্বাস কৰা প্ৰত্যেকৰে গুনাহ হ'ব। ভোট দিব নেকি? হাতৰ ছবি ভোট দিব। সকলোৱে হাতত ভোট দিব। আৰু হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি গুৱাহাটীত কৈছে যে মোক মুছলমানে ভোট নিদিয়ে। হয়, কোনো মুছলমানে হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পাৰ্টিকে ভোট নিদিয়ে। মই আপোনালোকক আহ্বান জনাইছো, বুলডোজাৰ ক'ত লগায়? য'ত মুছলমানসকল থাকে।
ৰাস্তা পথ নবনায়, য'ত মুছলমান থাকে, মাদ্ৰাছা কোনে ভাঙিছে? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভাঙিছে। মই আপোনালোকক আজি সোনকালে পৰা কৈছো, কংগ্ৰেছৰ চৰকাৰ আহিলে আমি সকলো ঐক্যবদ্ধভাৱে সমিল মিলে জীয়াই থাকিম। সেয়ে মই বহুত হজী মানুহ আছে, আই মাতৃসকল আছে, মোৰ বয়সস্থ লোকসকল আছে, মই আজি দোৱা বিচাৰিছোঁ। মই আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ, সমাজত উশৃংখল সৃষ্টি কৰা, সমাজত ভয় আৰু ভীতি, ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰা এইখন বিজেপি চৰকাৰক এইবাৰ উচ্ছেদ কৰিব লাগিব। কৰিব নে নকৰে? হাতৰ চিনত ভোট দিব নে নিদিয়ে? হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত যিসকল মানুহ আহিছে তেওঁলোকে আজি পাল্লা উঠে, মিটিং ঠিকেৰে শুনিছো, ভোট আমি নিদিওঁ। হয়, আজান দিছে। শিকার কিবা কাজে লাগছে, শিকার কিবা কাজে লাগছে। নামাজ শেষ হৈছে, মোৰ কথাখিনি আধৰুৱা হ'ল। সিদিনা মুখ্যমন্ত্ৰী আহি কৈছে লগৰ দুজন ইঞ্জিনিয়াৰ লৈ আহিছে, লৈ মুখ্যমন্ত্ৰীয়ে কৈছে ফুলতলি আৰু বহৰী ব্ৰিজখন বনাই দিব। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনলৈ 10 দিন থাকোঁতে আহি কৈছে যে ফুলতলি আৰু বহৰী ব্ৰিজ বনাই দিব, কিন্তু আমাৰ বিধায়িকা চন্দ্ৰিকা দাস বাইদেউ ইতিমধ্যে ফুলতলি আৰু বহৰী দলঙৰ কাৰণে প্ৰপ'জেল দি গৈছে। বাইদেউ দি গৈছে প্ৰপ'জেল। গতিকে ব্ৰিজ মুখ্যমন্ত্ৰীয়ে বনাবলগীয়া নহয়, বিধায়িকা বাইদেউ ব্ৰিজ বনাবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী আৰু প্ৰপ'জেল দি থৈছে। এনেও আমাৰ ব্ৰিজ হ'ব। আৰু যিটো ৰাস্তা বহল কৰিছে, এইটো 2 লাইন ৰাস্তা নহয়, এইটো ৰাস্তা বহল কৰা হৈছে। এইবিলাক চৰকাৰৰ আঁচনি হৈ থাকিব। এতিয়া মই আপোনালোকক কৈছো অৰুণোদয় আঁচনি, অৰুণোদয় যিবিলাক ফৰ্ম আপোনালোকৰ মাজত বিলাইছে এইবিলাক ভুৱা ফৰ্ম। অহা মাহৰ পৰা অৰুণোদয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিব নোৱাৰে, কাৰণ
প্ৰত্যেক মাহে 100 কোটি টকা ধাৰ নল'লে চৰকাৰে দৰমহা দিব নোৱাৰে। মই মহিলা সমাজক অনুৰোধ জনাইছো, আমাৰ অৰুণোদয় যিবিলাক চৰকাৰী আঁচনি পাই আছে, বিধায়িকা মহোদয়ৰ জৰিয়তে যিবিলাক অৰুণোদয় পাইছে, এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ঘৰৰ নহয়। এইবিলাক চৰকাৰী আঁচনি প্ৰত্যেক বিধায়িকাৰ জৰিয়তে যায় আৰু যিমানবোৰ অৰুণোদয় পাইছে এই সমষ্টিত নন্দিতা দাস বাইদেউৰ শ্বহীদহে পাইছে। আপোনালোকক অৰুণোদয় দিবলগীয়া হ'লে এই সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানীয়ে চহী কৰি দিলেহে অৰুণোদয় পাব। ডাইৰেক্ট অৰুণোদয় হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে। অৰুণোদয় যি পাই আছে পাই থাকিব। মই আপোনালোকক বিশেষ চৰকাৰী কথা নকওঁ, সেই কথা আমাৰ মাননীয় সভাপতি মহোদয়ে ক'ব। মই কালি এটা প্ৰতিশ্ৰুতি আপোনালোকৰ পৰা ল'ব আহিছোঁ। সদায় পলিটিচিয়ানক আপোনালোকে লগ পালে কয় যে আপুনি আমাক কি প্ৰতিশ্ৰুতি দিব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, বসুন্ধৰাৰ জৰিয়তে আমাৰ মাটিৰ পট্টা যিসকল অসমীয়া মানুহৰ মাটিৰ পট্টাই হেৰুৱাইছে, কংগ্ৰেছৰ যদি 26ত চৰকাৰ আহে, ভূমি যিখন আইন কৰিছে সেই আইন আমি সংশোধন কৰি মাটিৰ পট্টা দিবৰ কাৰণে চৰকাৰে আমি দাবী জনাম আৰু চৰকাৰে পৰিকল্পনা ল'ব। দ্বিতীয় কথাটো হৈছে, আপোনালোকে সদায় পলিটিচিয়ানৰ পৰা প্ৰতিশ্ৰুতি লয়। মই আজি সুন্দৰী ৰাইজৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিছোঁ যে আপোনালোকক কভিডৰ সময়ত, আপোনালোকক বিভিন্ন সময়ত যেতিয়া আপোনালোকক ঘৃণাৰে পচাই দিছিলে, কংগ্ৰেছৰ মানুহে আপোনালোকক প্ৰটেকশ্যন দিছিলে, আপোনালোকে আমাক প্ৰতিশ্ৰুতি দিব পাৰিবনে যে অহা 7 তাৰিখে সোণতলীৰ পৰা এটাও ভোট পদুমফুলত নাযায় বুলি প্ৰতিশ্ৰুতি দিব পাৰিবনে? সকলোৱে হাত দাঙকচোন যে 7 তাৰিখে ইভিএমৰ 2 নম্বৰৰ ছবি মীৰা বৰঠাকুৰক কংগ্ৰেছৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিম বুলি মই সেয়ে আপোনালোকক কৈছোঁ, কংগ্ৰেছ এটা এনেকুৱা দল যিটো দলে মুছলমান সম্প্ৰদায়ৰ লোকসকলক কেতিয়াও ঘৃণাৰ বাতাবৰণৰ বা ঘৃণাৰ দৃষ্টিৰে চোৱা নাই। কিন্তু আপোনালোকৰ মোৰ মাজত এখন ডাঙৰ মান কোনে আনি দিলে? এই বিজেপি অন্তৰ্ভুক্তসকলে আনি দিলে। আপোনালোকক ন্যায় এইবাৰ মানুহৰ জীৱনক লৈ হেতালি খেলা, মানুহৰ সমাজৰ মাজত হিন্দু মুছলমানৰ ঘৃণাৰ বাতাবৰণ লৈ ৰাজনীতি কৰা এইখন বিজেপি চৰকাৰক এবাৰ ওপৰাব। সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ যে 7 তাৰিখৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক যদি আপোনালোকে এই ঘৃণাৰ বাতাবৰণৰ প্ৰাচীৰখন আঁতৰাব বিচাৰিছে, হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাব বুলি মই আপোনালোকৰ ওচৰত দাবী জনাইছোঁ। ইতিমধ্যে আমাৰ সভাপতি মহোদয় আহি পাইছে, গৌৰৱ গগৈ ডাঙৰীয়াও আহি আছে। মই আপোনালোকক এটা আহ্বান জনাইছোঁ, বিজেপিৰ যিগৰাকী কেণ্ডিডেটগৰাকী আহিছে নেকি? কেণ্ডিডেটগৰাকী হৈ ভোট বিচাৰিবলৈ মুখ্যমন্ত্ৰী আহিছে। কেণ্ডিডেটৰ নিজৰ কোনো সপোন নাই, কেণ্ডিডেটগৰাকী নিজৰ কোনো সিদ্ধান্ত নাই, কেণ্ডিডেটগৰাকীৰ নিজৰ কোনো ভৱিষ্যত দৰ্শন নাই। কিন্তু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ মাননীয় সভাপতি মহোদয়, মাননীয় বিধায়িকাই ইয়াত বহি আছে, কিন্তু মই কৈছোঁ যদি মই জয়ী হৈ যাওঁ, আমাৰ দলে আমাক দায়িত্ব দিছে যে সংসদত গৈ বলিষ্ঠভাৱে আমাৰ মানুহক ঘৃণাৰ বাতাবৰণ জটিওৱা, ধৰ্ম নিৰপেক্ষতাক হত্যা কৰিব বিচৰা, গণতন্ত্ৰক হত্যা কৰিব বিচৰা এই চৰকাৰখনক আমি সবলভাৱে বলিষ্ঠভাৱে আমি গৈ দিল্লীত আমাক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে, আমাক ৰাজনৈতিকভাৱে প্ৰস্তুত কৰিবৰ কাৰণে আমাক দলে দায়িত্ব দিছে। মই আপোনালোকক সেই আহ্বান জনাইছোঁ। মই একচুৱেলি 3য় ফেজৰ নিৰ্বাচন এই 60 দিন ভাষণ দিওঁতে মাতটো বহি গৈছে, কথাত বহুত জোৰ দিবলগীয়া হৈছে। গৰৈমাৰীত আৰু এখন মিটিং আছে। মই এটাই কথা আহ্বান জনাইছোঁ, সঁচাকৈ যদি ধৰ্মক বিশ্বাস কৰে, সঁচাটোকে যদি ইছলামক আপোনালোকে বিশ্বাস কৰে, তেতিয়াহ'লে ইছলাম আৰু ধৰ্মক আঘাত কৰা বিজেপি চৰকাৰক এটাও ভোট নিদিবৰ কাৰণে মই আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ। আৰু মই প্ৰতিশ্ৰুতি দিছোঁ
যদি জয়ী হৈ যাওঁ এই সোণপল্লী অঞ্চলত এই বিজেপি অত্যাচাৰী চৰকাৰে এজনো যদি মুছলমানৰ ওপৰত আক্ৰোশ কৰে মই আপোনালোকৰ ৰাইজৰ প্ৰতিনিধি হৈ প্ৰটেকশ্যনৰ কাৰণে আপোনালোকৰ সন্মুখত খাৰা দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকৰ ঘৰত যেতিয়া বুলডোজাৰ লগাব মোক যদি জয়ী কৰি পঠায় এই ভ্ৰষ্টাচাৰী চৰকাৰৰ বুলডোজাৰৰ সন্মুখত মই নিৰাৱৰ্তকৈ আপোনালোকৰ ৰাইজৰ প্ৰতিনিধি হৈ সন্মুখত খাৰা দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ৰাস্তা ঘাট কমিউনিটি হল এইবিলাক চৰকাৰৰ গতানুগতিক এটা প্ৰচেষ্টা চলি থাকিব, কিন্তু মই আপোনালোকক কৈছোঁ আমি আমাৰ সংবিধানে দিয়া যি আমাৰ মাজত অধিকাৰ আছে সেই অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া যিদৰে সংসদত বলিষ্ঠভাৱে প্ৰতিনিধিত্ব আগবঢ়াইছে মই আপোনালোকৰ হৈ আপোনালোকৰ হকে বলিষ্ঠভাৱে সদনত প্ৰতিনিধিত্ব কৰিম বুলি ৰাজনৈতিকভাৱে মই সংকল্প লৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াই 7 তাৰিখে হাতৰ চলি ভোট দি জয়যুক্ত কৰি সদনলৈ পঠাব। আৰু হিমন্ত বিশ্ব বাহিনীয়ে আপোনালোকক এতিয়া টকা পইচা বহুত বিলাবলৈ আহিব, যোৱাকালিৰ পৰা টকা পইচা বিলাইছে, লৈ ল'ব, টকা পইচা লৈ ল'ব, নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰে ক'ৰবাত মাটি কিনিব, হোটেল কিনিব, পইচাবোৰ লৈ ল'ব, ভোট কিনিব। হিমন্ত বিশ্ব শৰ্মাই বহুত মানুহ ৰাতি লগাই দিব যে কংগ্ৰেছক ভোট নিদিব, কথা নুশুনিব। এইবাৰ যদি বিজেপি চৰকাৰ আহে 20 বছৰলৈ আৰু নিৰ্বাচন নাপাতে ৰাছিয়াৰ দৰে, দক্ষিণ কোৰিয়াৰ দৰে, নৰ্থ কোৰিয়াৰ দৰে আৰু নিৰ্বাচন নহ'ব, স্বেচ্ছাচাৰী চলিব। তেতিয়া য'ত মন যায়, মনত আছেনে এনকাউণ্টাৰ নামত হিমন্ত বিশ্ব শৰ্মাই 188টা মানুহক এনকাউণ্টাৰ কৰিলে। প্ৰতিবাদ কোনে কৰিছিলে? আমি কংগ্ৰেছে প্ৰতিবাদ কৰিছোঁ। আৰু সেই এনকাউণ্টাৰ কৰা মানুহটোক ফোন কৰি এই পথাৰত আপোনালোকে যদি ইয়াত মিটিং কৰি আকৌ ভোট দিয়ে মই সঁচাকৈ কৈছোঁ এইটো গুণা হ'ব, তাৰ উত্তৰ আপোনালোকে ওপৰৱালাক দিব লাগিব। মোৰ আপোনালোকৰ ভৰসা আছে 7 তাৰিখে হাতৰ চলিয়ে ভোট দিব জয়যুক্ত কৰাব। মই দীঘলীয়া আৰু নকওঁ, মোৰ আজি মাতটো বহুত বহি গৈছে, কথা কওঁতে অলপ অসুবিধা হৈছে। মাননীয় সভাপতি মহোদয় আপোনালোকক বেছি সবলভাৱে গোটেই কথাখিনি ক'ব। মই এটাই